সভাপতিৰ দায়িত্ব আজি গুৰু দায়িত্ব দিলে মই এই দায়িত্ব নিজৰ জাতিটোৰ প্ৰতি যি মোৰ মৰম ভালপোৱা আছে সেই মোৰ জাতিটোৰ প্ৰতি সদায় এনে ওলাই আহিম যে আমাৰ আগন্তুক দিনত 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত আমি এটা 12 তাৰিখে বিক্ষোভ কাৰ্যসূচী লৈছোঁ আৰু সকলো আমাৰ আহোম জনজাতি আহোম ভাই ভনী ককাই ভাই গোটেইখিনি ওলাই আহি আমি এই বিক্ষোভ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিম আগন্তুক দিনত আমি 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আমি দিল্লী গুৱাহাটী যন্ত্ৰ মন্ত্ৰৰ গুৱাহাটীত আমি ধৰ্ণা কাৰ্যসূচী আমি আগন্তুক দিনত কৰিম আৰু এই চৰকাৰখনে আমাক প্ৰতি বাৰে প্ৰবঞ্চনা কৰি আহিছে যে 6 জনগোষ্ঠী জনজাতি কৰি দিম কিন্তু এই কথাটো আমি মেলি ভুল নাযাওঁ 2026 ইলেকশ্যনৰ আগত আমি যদি আমাক 6 জনগোষ্ঠী জনজাতিকৰণ নিদিয়ে আগন্তুক দিনত আমি জংগী আন্দোলন কৰিম। লখিমপুৰ জিলাৰ মালিনী হোটেলৰ সভাকক্ষত টাই আহোম যুৱ পৰিষদ অসমৰ লখিমপুৰ জিলা সাধাৰণ সভা অনুষ্ঠিত হয়। এই সাধাৰণ সভাখনত আমি লখিমপুৰ জিলা সমিতিখন পূৰ্ণাংগৰ ওপৰত আমি আজি প্ৰকাশ কৰোঁ আৰু আমি আজি এই সভাতে চাও লক্ষ্য কৰোঁ সভাপতি চাও পংকজ বৰগোহাঁই কাৰ্যকৰী সভাপতি চাও জিতু ডেকা ৰাজকোঁৱৰ আৰু চাও উদীপ্ত ফুকনক যুটীয়া সম্পাদক লৈ প্ৰায় 31জনীয়া সমিতিখন গঠন কৰোঁ আৰু এই সমিতিখনে জুলাই মাহৰ 12 তাৰিখৰ ভিতৰত টাই আহোমসকলক জনজাতিকৰণ স্বায়ত্ব শাসন আৰু আহোমলেণ্ডৰ দাবীত এটা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি লখিমপুৰ জিলাবাসী ৰাইজক আৰু অসমৰ বিভিন্ন প্ৰান্তত থকা টাই আহোম যুৱ পৰিষদৰ বিভিন্ন সংগ্ৰামী সতীৰ্থসকলক নিমন্ত্ৰণ কৰিছোঁ। এইকাৰণে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিম। ইতিমধ্যে জানে আপোনালোকে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিছিল 6 মাহৰ ভিতৰত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল। আজি প্ৰায় 10 বছৰ উকলি গ'ল। আজিলৈকে জনজাতিকৰণৰ প্ৰসংগটো ক'ৰবাত যেন থাকি গৈছে এনেকুৱা আমাৰ অনুভৱ হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যিখন মডেলিটি এই মডেলিটিখন কিন্তু আজিলৈকে কেন্দ্ৰীয় চৰকাৰলৈ পঠোৱা নাই বুলি আমি বিভিন্ন সূত্ৰে গম পাইছোঁ। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো দাবী উত্থাপন কৰিছোঁ অনতি পলমে 2026 চনৰ নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত টাই আহোমক যদি জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে এইবাৰ বিজেপি চৰকাৰখনক কিন্তু আমি উচিত প্ৰত্যুত্তৰ দিবলৈ আমি ইতিমধ্যে আমি টঙালি বান্ধিছোঁ আৰু 2026 চনৰ নিৰ্বাচনত এইবাৰ আহোম জনগোষ্ঠীয়ে কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে যাব এইটো স্পষ্ট কথা। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো প্ৰধানমন্ত্ৰীকো আমি দাবী উত্থাপন কৰিছোঁ জনজাতিৰ প্ৰসংগটো 2026 চনৰ আগত দিয়ক নহ'লে কিন্তু এইবাৰ বিজেপি চৰকাৰক আমি ব্ৰহ্মপুত্ৰত দলিয়াবলৈ সাজু হৈছোঁ।